আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল গ্ৰামাঞ্চলৰ একাংশ চৰকাৰী চিকিৎসালয়ৰ প্ৰকৃত ৰূপ কোঠা আছে কিন্তু চিকিৎসক নাই আছে প্ৰসূতি কক্ষ কিন্তু নাই চিকিৎসক নাই কোনো উপযুক্ত চিকিৎসাৰ সুবিধা চিকিৎসালয়ৰ নামত চূড়ান্ত গাফিলতি সামান্য জ্বৰ হলেও যেন ঔষধ পোৱাটো কঠিন হৈ পৰে চিকিৎসালয়খনত আলহী স্বৰূপেহে আহে চিকিৎসক সপ্তাহত এদিন বা দুদিনহে দেখিবলৈ পোৱা যায় চিকিৎসকক বাহিৰৰ দৃশ্য দেখিলেই বুজি উঠিব কিমান উপযুক্ত এই চৰকাৰী চিকিৎসালয়খন বৰপেটাৰ চেগা সমষ্টিৰ কাছুমাৰাৰ চৰকাৰী চিকিৎসালয়ৰ দুৰৱস্থা এয়া বিনামূলীয়া চিকিৎসা সেৱাটো বাদেই কোনো ধৰণৰ উপযুক্ত চিকিৎসা সেৱা আজি কুপতি লাভ নকৰিলে অঞ্চলবাসীয়ে চিকিৎসালয়খনত প্ৰসৱ কক্ষ আছে যদিও নাই কোনো সুবিধা চিকিৎসালয়খনত নাই চিকিৎসকৰ লগতে নাৰ্ছো যাৰ বাবে চিকিৎসালয়খনত সন্তান প্ৰসৱ কৰোৱা নহয় গৰ্ভৱতী মহিলাৰ ইফালে এম্বুলেন্স উদ্বোধন কৰিলে ঠিকেই কিন্তু প্ৰায় 1.5 মাহ চলাৰ পিছতেই বন্ধ হৈ পৰে এম্বুলেন্স সেৱাৰ সুবিধা এতিয়া ক'বলৈ গ'লে বহুত লাজৰ কথা হৈ গৈছে কাৰণ এখন চিকিৎসালয়ৰ পৰা সামান্য জ্বৰৰ টেবলেটৰ বাহিৰে তথাপিও কেতিয়াবা পায় কেতিয়াবা নাপায় কোনো ধৰণৰ ফেচিলিটি ৰাইজে পোৱা নাই ইয়াতে আমাৰ বিধায়ক মহোদয় আজিৰ পৰা প্ৰায় 1.5-2 বছৰমান আগতে 108 এম্বুলেন্স এখন আৰম্ভ কৰিলে আহি উদ্বোধন কৰি দিলে গামোচা লৈ গ'লে ডাঙৰ ভাষণ দিলে আপোনালোকৰ মিডিয়াৰ আগত দেখুৱালে কিন্তু সেই 108 এম্বুলেন্সখন আমাৰ মাননীয় বিধায়ক মহোদয় আশৰাফুল হুছেইন মহোদয়ে কি কৰিলে আজি 1.5 মাহ চলাৰ পিছত এতিয়ালৈকে উদাও হৈ আছে আমি ৰাইজে বাৰে হস্পিটেল কৰ্তৃপক্ষক সোধাৰ পিছত আমি কোনো ধৰণৰ ইয়াৰ সদ উত্তৰ পোৱা নাই স্থানীয় লোকে অভিযোগ কৰা অনুসৰি চিকিৎসকৰ পৰিৱৰ্তে ফাৰ্মাচিষ্টে চলোৱা চিকিৎসালয়খনৰ পৰা জ্বৰৰ টেবলেটৰ বাহিৰে একোৱেই পোৱা নাযায় অতি পৰিতাপৰ বিষয় যে এই চিকিৎসালয়খন থকা সত্ত্বেও ৰোগীক লৈ যায় আন চিকিৎসালয়লৈ এয়াই গ্ৰামাঞ্চলত থকা একাংশ চৰকাৰী চিকিৎসালয়ৰ প্ৰকৃত স্বৰূপ বিধায়ক আশৰাফুল হুছেইনৰ গা এৰা মন্তব্যৰ বাবে এনে পৰিস্থিতিৰ সন্মুখীন হৈ আছে বুলি অভিযোগ উত্থাপন কৰে ৰাইজে অতি শীঘ্ৰেই কাছুমাৰা ৰাজ্যিক চিকিৎসালয়খনত পৰ্যাপ্ত চিকিৎসক আৰু নাৰ্ছ নিযুক্তি দিয়াৰ লগতে অন্যান্য সুবিধা প্ৰদান কৰিবলৈ ৰাইজে দাবী জনাইছে স্বাস্থ্য বিভাগক 2 নম্বৰ কথাটো আমাৰ প্ৰসূতি কক্ষ হেৰি কৰিলে উদ্বোধন কৰিলে আজিৰ ডেটত এটা প্ৰসূতি কক্ষত ডেলিভাৰী কৰিব নোৱাৰিলে আমাৰ এই অঞ্চলৰ মানুহে সন্তলিত যাব লাগে অন্যথাই নগৰবেৰাত যাব লাগে এই সুবিধাটো আমাৰ বিধায়ক মহোদয়ৰ গায়ৰা মন্তব্যৰ কাৰণে গাফিলতিৰ কাৰণে আজিৰ ডেটত সুফল নাপালে আৰু আমাৰ হস্পিটেলত কোৱাৰ্টাৰ আছে আজিৰ ডেটত ডক্টৰ নাই আপোনালোকে জানে চিকিৎসালয়ত ডক্টৰ নাথাকে চিকিৎসালয়ত ডক্টৰ সপ্তাহত এদিন আহিলেও আহে 2 দিন আহিলেও আহে আৰু বাকী কেইদিনে ফাৰ্মাচিষ্ট আৰু আমাৰ জিএনএম বাইদেৱে চলা চিকিৎসালয়ৰ নামত এনেকুৱা এটা ভেকু ভাওনা যে অসমীয়াত এষাৰ কথা আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল আমাৰ চিকিৎসালয়খনৰ ক্ষেত্ৰত একেই অৱস্থা একেই দশা হৈ আছে কিয়নো আজি ৰাজ্যিক চিকিৎসালয় ইয়াৰ পৰা এটা মানে চৰ্দি জ্বৰৰ বাহিৰে এটা ডাঙৰ পেচেণ্ট ইয়াত কোনো ধৰণৰ সুবিধা পোৱা নাই কোনো ধৰণৰ চৰকাৰী চিকিৎসালয়ৰ নামত চূড়ান্ত ভেকু ভাওনা মই নিজে জইণ্ট ডিৰেক্টৰৰ লগত অৱগত কৰিছোঁ এডিসি হেল্থৰ লগত অৱগত কৰিছোঁ ডিসি মহোদয়ৰ লগত অৱগত কৰিছোঁ কাৰণ আপোনালোকে এটা কথা জানক আমাৰ 2খন ডক্টৰৰ কাৰণে কোৱাৰ্টাৰ আছে এই হস্পিটেলত 2খন কোৱাৰ্টাৰ আছে এখন আমাৰ জিএনএম বাইদেউ থাকে ডক্টৰ কেইজন আছে আৰু এখন নাই আমি জনাত জানিছোঁ 2জন ডক্টৰ আছিল কিন্তু আমাৰ এজন সতীৰ্থই বিধায়ক মহোদয় কোৱাৰ পিছত বিধায়ক মহোদয় উত্তৰ দিছে এজন ডক্টৰক বোলে মৌখিকভাৱে চেঙাত লৈ গৈছে মানে ইয়াত ডক্টৰ নাই ইয়াত এজন ডক্টৰ আছে মানে সপ্তাহত এদিনৰ পৰা 2 দিন মান আহে আৰু বাকি নাই অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক